আপোনাৰ ওচৰলৈ গৈছো দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি আচলতে ভালে কৰিলে একে ৰচিদ আলমে অনুষ্ঠানৰ মাজতে তাৰ পাছতে এতিয়া সকলোৱে ধিক্কাৰ দিছে এক প্ৰকাৰৰ লখিমপুৰবাসীৰ প্ৰতিক্ৰিয়া কেনে চাওক কালিও আমি নিশাৰ ভাগত লখিমপুৰবাসীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ আৰু মুখ্য সম্পাদকগৰাকীক যি ধৰণৰ ব্যৱহাৰ কৰা হ'ল বা মুখ্য সম্পাদকগৰাকীৰ যিটো অনুষ্ঠান পৰ্যবেক্ষণ সেই অনুষ্ঠানক লৈ পেলাই একে ৰচিদ আলম চৌধুৰীৰ যিটো মন্তব্য আৰু সেই অসভ্য আচৰণক লৈ এতিয়া তোলপাৰ লাগিছে মই কথা পাতিব বিচাৰিছোঁ মোৰ সৈতে বহুকেইটা দল সংগঠনৰ প্ৰতিনিধি আছে আমি কথা পাতিব বিচাৰিছোঁ প্ৰথমে মই মনোজ কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ কালি যিটো অনুষ্ঠান আপুনি হয়তো প্ৰত্যক্ষ কৰিছিল গতিকে এগৰাকী বিধায়কৰ এনেধৰণৰ আচৰণ শোভা পায় জানো আসলে বিধায়কগৰাকী মানসিক ভাৰটোলৈ হেৰুৱাই পেলাইছে যেতিয়া ৰাজদীপ বাইলুং ডাঙৰীয়া সঁচা কথাবোৰ যেতিয়া অসমৰ আগত প্ৰকাশ কৰিছিলে যে আজি সংখ্যালঘু মানুহসকলৰ ওপৰত এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ কিয় হৈছে কাৰণ তেখেতসকলৰ দীৰ্ঘকাল তেখেতসকলৰ চৰকাৰ আছিলে তেখেতসকলৰ চৰকাৰ দিনত সেই মানুহখিনি সংস্থাপন ভালদৰে কৰিব নোৱাৰিলে যাৰ ফলত আজি চৰকাৰ বিজেপি চৰকাৰখনে চৰকাৰী ভূমিত যিসকল মানুহ অবৈধভাৱে দখল কৰি আছে সেইসমূহ উচ্ছেদ কৰিছে এই কথাবোৰ যেতিয়া অসমৰ ৰাইজৰ আগত যেতিয়া তেখেতসকলে জনাই দিছিলে তেতিয়া ভাবিছিলে একে ৰচিদ মানুহে ভাবিছিলে তেখেতৰ সংখ্যালঘু মানুহসকলে যিধৰণে মৰম আৰু শ্ৰদ্ধা কৰিছিলে এতিয়া তেখেতসকল চেণ্ডেলৰ মালা পিন্ধাব গতিকে এই কথাবোৰ যেতিয়া তেখেতে ভয় আৰু শংকাৰ মাজলৈ আহিছিলে যেতিয়া ভাবিছিলে তেখেতে আমাৰ শাসনৰ বাঘজুৰিডাল আমাৰ হাতৰ পৰা আঁতৰি যাব তেতিয়া তেখেতলোকক ক্ষমতাৰ মূৰত ধৰা এই ধৰণৰ অভদ্ৰ আচৰণ কৰি ৰাজদীপ বাইলুঙে অপমান কৰিলে আমি এটা কথা খুব স্পষ্টকৈ কৈছোঁ গণতন্ত্ৰ চতুৰ্থ স্তম্ভক এনেকুৱা ধৰণৰ অপমান কৰা এনেকুৱা ধৰণৰ মৰ্মতালিৰে ৰাজহুৱাভাৱে অপদস্থ কৰা কিন্তু কোনো ধৰণৰ বিধায়কক আমি ক্ষমা নকৰোঁ আমি গৌৰৱ গগৈক তাৰমানে প্ৰত্যাহ্বান জনাইছোঁ আপুনি খুব নীতি আদৰ্শৰ কথা কয় আপুনি খুব আচৰণ বিচৰণৰ কথা কয় আপুনি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ কথা কয় আপোনাৰ যে সৎ সাহস আছে আপোনাৰ এনেকুৱা ধৰণৰ অভদ্ৰ অমানসিকতাৰ মগজু নথকা মূৰৰ বিকৃতি ঘটা বিধায়ক একে ৰচিদ মণ্ডলক আপুনি দলৰ পৰা নিলম্বন কৰক আৰু তেখেতক অতি শীঘ্ৰে ৰাজদীপ বাইলুঙৰ লগতে অসমবাসী কাণত ধৰি উদ্ভৱ কৰা এটা ক্ষমা খুজিবলৈ বাধ্য কৰা বুলি আমি দাবী জনাইছোঁ জ্ঞাপন কৰিছোঁ মই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই গোটেই বিষয়টোক লৈ গোটেই সমগ্ৰ বিষয়টো আমি দেখিছোঁ যোৱাকালি ND24 মুখ্য সম্পাদকগৰাকীক যোৱাকালি গোৱালপাৰা সমষ্টিৰ বিধায়ক ৰচিদ আলম চৌধুৰীয়ে যি অশ্লীল ভাষাই গালি গালাজ কৰিছে আমি তাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ গৰিহণা দিছোঁ আৰু অনাগত দিনত এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেখেতক আহ্বান জনাইছোঁ যে বৰ্তমান সময়লৈকে কিন্তু গৌৰৱ গগৈয়েও এই গোটেই ঘটনাটোক লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হয় চাবলৈ গ'লে আমি প্ৰথমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি গোটেই সমগ্ৰ বিষয়টোক লৈ একে ৰচিদ আলম যিগৰাকী বিধায়ক পূব গোৱালপাৰাৰ বিধায়ক এই বিধায়কগৰাকীক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দ্বিতীয়তে তেখেতে ND24ৰ যিগৰাকী আপোনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাদেৱক তেখেতে যি সামাজিকভাৱে যি অসভ্য আচৰণ কৰিলে সেইটো সঁচাই বহুত অশুভনীয় কথা প্ৰথম কথা গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ লগে লগে কংগ্ৰেছ দলটোৰ যিগৰাকী সভাপতি তেখেতে খুব নীতি আদৰ্শৰ লগত জড়িত নীতি আদৰ্শৰ কথা কয় গতিকেলৈ আমি তেখেতকো আমি আহ্বান জনাম যে তেখেতে সমগ্ৰ ঘটনাটো নিজেই বিচাৰ বিবেচনা কৰি গোটেই বিষয়টো যাতে আৰু আগ নেবাঢ়ে তেওঁ ক্ষমা খোজক আৰু ইয়াৰ লগে লগে এইটো সঁচাই খুবেই দুখনীয় বিষয় যে এটা সামাজিকভাৱে এজন যদি জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ আচৰণ কৰিব পাৰে কিন্তু তেনে জনপ্ৰতিনিধিয়ে ব্যক্তিগত মানুহক যদি কাৰোবাক তেনেকৈ ধৰণৰ ব্যক্তিগতভাৱে লগ পালে মানুহক কেনেধৰণৰ আচৰণ তেখেতে কৰিব পাৰে গতিকে তীব্ৰ গৰিহণাৰ যোগ্য এজন জনপ্ৰতিনিধিৰ যদি এনেকুৱা আচৰণ হয় তেতিয়া সাধাৰণ জনতাৰ কি হ'ব গতিকেলৈ এইসকল জনপ্ৰতিনিধিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ লগে লগে ভৱিষ্যতৰ দিনত এই কথাবোৰৰ পৰা তেখেতক বিৰত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ জ্ঞাপন কৰিছোঁ অসমীয়া যুৱ মঞ্চৰ প্ৰতিনিধি আছে মই কথা পতাৰ যত্ন কৰিম কালি গোটেই বিষয়টো হয়তো প্ৰত্যক্ষ কৰিছে গতিকে কি ক'ব এই মুহূৰ্তত নহয় প্ৰথম কথা ৰাজদীপ বাইলুং ডাঙৰীয়াৰ নিচিনা এজন ব্যক্তিক তেওঁ অপমান কৰিবলৈ সাহস ক'ত পালে এইটো কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এজন জনপ্ৰতিনিধি এজন বিধায়কৰ মুখত এনেকুৱা কথা ইমান বেয়া তেওঁ শব্দ প্ৰয়োগ কৰিছে এটা টিভিৰ ND24 লাইভ শ্ব'ত এনেকুৱা কথাবিলাক কিন্তু সম্পূৰ্ণ বিৰত থাকিবলৈ কৈছোঁ কাৰণ ৰাজদীপ বাইলুং ডাঙৰীয়াই যেতিয়া সঁচা কথাবিলাক কয় নহয় তেতিয়া এই এছাম এনেকুৱা বাংলাদেশী প্ৰেমীৰ কি হয় বিচাৰ ডকাতি দেখা গাটো এটা কথা স্পষ্ট কৰি দিছোঁ উজনি অসমততো এইবিলাক মানুহ এনেকুৱা বাংলাদেশী প্ৰেমী মানুহটো আমি সোমোৱাটো সম্পূৰ্ণ বিৰোধে কৰিছোঁ আৰু ৰাজদীপ বাইলুং ডাঙৰীয়াক কৰা অপমান ইয়াৰ অপমান যদি তেওঁ অসমবাসী তথা ৰাজদীপ বাইলুং ডাঙৰীয়াৰ আগত যদি তেওঁ ক্ষমা নোখোজে ইয়াৰ কিন্তু ভয়ংকৰ এক আন্দোলনমুখী পৰিৱেশ আমি সৃষ্টি কৰিম বুলি মানে স্পষ্ট কৰি দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰেই বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অতি পৰিতাপৰ বিষয় যে বৰ্তমান সময়লৈকে প্ৰায় 12 ঘণ্টা উকলিবৰ সময় হ'ল গতিকে এই সময়ছোৱালৈকে কিন্তু কংগ্ৰেছৰ ফালৰ পৰা বা কংগ্ৰেছৰ যিগৰাকী সভাপতি সেই সভাপতিগৰাকীৰ ফালৰ পৰা বৰ্তমান সময়লৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তাক লৈ কিন্তু ৰাইজ বেছি ক্ষোভিত হৈছে এটা সঁচা কথা কালিৰ দিনটোৰ উচ্ছেদক লৈ পেলাই যি অনুষ্ঠান চলিছিল সেই অনুষ্ঠানৰ মাজতে বিধায়কগৰাকীৰ এনে অশোভনীয় আচৰণে এতিয়া কিন্তু লখিমপুৰবাসীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পৰি আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।